ये चाप्यक्षरमव्यक्तम् तेषां के योग वित्तमाहा ॐ शान्ति शान्ति शान्तिः আহক আমি সকলোৱে আগবাঢ়ি যাওঁ 128 সংখ্যক পাকা কীৰ্তন ঘৰৰ আজিৰ আজিৰ মঞ্চত জীপাল কৰা নৃত্যশিল্পী দীক্ষিতালৈ আন্তৰিক মৰম যাচিছোঁ আৰু এইবাৰ স্বাগতম জনাইছোঁ জুপিতৰা ৰাজবংশী সাজু হৈ থাকিব দলীয় নৃত্যৰ মাজেৰে কস্তুৰী দাস অনুস্মিতা ৰাজবংশী আৰু জুপিতৰা ৰাজবংশী স্বাগতম জনাইছোঁ এইবাৰৰ নৃত্যশিল্পী জুপিতৰা ৰাজদিয়াসী আৰু আজিৰ এই শুভক্ষণত দৌল মহোৎসৱৰ প্ৰাক্ষণত আমি পাইছোঁ পাকা কীৰ্তন ঘৰৰ তৰফৰ পৰা উষ্ণ আদৰণি জনাইছোঁ সুস্বাগতম জনাইছোঁ আৰু অকণমান পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ নিজৰ কৰ্মক্ষেত্ৰত আৰু বহুদূৰ আগবাঢ়ি যাওক তাৰে কামনা কৰি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ পোনপ্ৰথমে মৰমৰ দিহেৰে চেনেহৰ বাণীৰে গঠা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সম্পাদক সন্মানীয় শ্ৰীযুত হিতেন্দ্ৰ গোস্বামীয়ে ইয়াৰ লগে লগে অসমীয়াৰ স্বাভিমান এটি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সন্মানীয় শ্ৰীযুত স্বপন বৰ্মনে ধন্যবাদ জ্ঞাপন কৰি মাইক্ৰফোন আগবঢ়াই দিম আজিৰ উদ্বোধক ডাঙৰীয়ালৈ তেখেতৰ সাৰুৱা বক্তৃতাৰে আজিৰ এই মঞ্চ শুভ উদ্বোধন কৰিবলৈ এইখিনিতে প্ৰাক্ষণত মই সন্মানীয় গোস্বামী দেৱলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ এই চেগতে আমি সাগৰিকা গোস্বামীলৈ এটি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ সম্বৰ্ধনা জনাব দুলাল কলিতাদেৱে আমি উদ্বোধক ডাঙৰীয়ালৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ আজি উপস্থিত সমূহ এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজলৈ মোৰ এই দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই খুব সুন্দৰ মুহূৰ্তটোত আপোনালোকৰ এই ধুনীয়াকৈ অনুষ্ঠিত এই সৰু অনুষ্ঠানটো যিটো খুব পৰিপাটিকৈ আপোনালোকে ইয়াত উপস্থাপন কৰিছে এই অনুষ্ঠানটো দেখা পাই যথেষ্টখিনি আপ্লুত হৈছোঁ আৰু আজিৰ এই বিশেষ সুন্দৰ আবেলিটোত দৌল উৎসৱ উপলক্ষে আপোনালোকে আয়োজন কৰা এই সাংস্কৃতিক সন্ধিয়াখনৰ শুভ উদ্বোধন কৰিবলৈ যি সুযোগ আপোনালোকে মোক দিছে তাৰ কাৰণে আপোনালোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আচলতে লোকেল ল'ৰা গতিকে লোকেল ল'ৰাক উদ্বোধন কৰিব দিয়াটো এটা লোকেল ল'ৰাজনৰ কাৰণে খুব ডাঙৰ কথা সাধাৰণতে লোকেল ঠাইত উদ্বোধন কৰিব পালে এনেকুৱা লাগে যেন আপুনি বিৰাট ডাঙৰ মানুহ হৈ গ'ল আৰু সেয়াৰ তাৰ যি পৰিচয় যে আপোনালোকে দিছে সেই পৰিচয়টোৰ কাৰণে মোৰ খুব ভাল লাগিছে এয়া এক অভিনৱ এক চিন্তা এক বেলেগ ধৰণৰ মনত উদ্ভাৱন হোৱা এক চিন্তা আৰু অনুভৱ এই অনুভৱ হয়তো কথাৰে আৰু ভাষাৰে ব্যক্ত কৰিব নোৱাৰি মই উদ্যোক্তা কমিটিৰ প্ৰতিজন যিসকল এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আপোনালোক সকলোকে মোৰ ফালৰ পৰা মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটি যুগজয় হওক অনুষ্ঠানটি ডাঙৰ হওক আগলৈ আপোনালোকৰ এই বিশেষ দৌল উৎসৱখনৰ আপোনালোকৰ যি আধ্যাত্মিকতা সেই আধ্যাত্মিকতাৰ ৰসেৰে আপোনালোকে এই দৌল উৎসৱ শ্ৰীকৃষ্ণৰ এই হোলীৰ এই মুহূৰ্তটো যাতে আপোনালোকে উপভোগ কৰিব পাৰে তাক লৈ আন্তৰিক মোৰ সদিচ্ছা ব্যক্ত কৰিছোঁ আৰু বহুত বেছি কথা নকওঁ আজিৰ এই শুভ উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ এইখিনিতে আমি হিমন্ত দাক এগৰাকী ৰাজনৈতিক ব্যক্তি বুলি জনাৰ আগত এগৰাকী সংগীত শিল্পী বুলিহে জানো হয়নে গতিকে এনেকুৱা এটা শুভ সন্ধিয়াৰ উদ্বোধনৰ সময়ত অকণমান গুণগুণাব লাগিব গান যদিহে লাগে আপোনালোককো এটা হাত চাপৰি বিচাৰিছোঁ হেৰি ঢাল নাই তোল নাই নিৰিয়াম চৰ্দাৰক লাগে গান গালে কোনে পিছফালে মই দুটা লাইন গাই দিছোঁ আৰু শ্ৰীকৃষ্ণৰ দৌল উৎসৱ যিহেতু অনুষ্ঠান গতিকে দৌল উৎসৱৰ লগত সংগতি ৰাখি এটি দৌল দুটা লাইন মই গাই দিছোঁ যমুনাৰ নীলাজ নাৱে কৰে তল বল বেলি ডুবি গধূলি হ'ল সিপাৰৰে পৰা ৰাধিকাই নাকয়ো পাৰ কৰা প্ৰাণনাথ মোৰ বেলি ডুবি গধূলি হ'ল যমুনাৰ নীলাজ নাৱে কৰে তল বল বেলি ডুবি গধূলি হ'ল থেংক ইউ ছ' মাছ ধন্যবাদ বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ এক সময় সাপেক্ষ গীতেৰে আজিৰ এই মঞ্চ উদ্ভাসিত কৰাৰ কাৰণে আৰু তেখেতৰ ব্যস্তপূৰ্ণ জীৱনৰ মাজতো
আমাৰ এই মঞ্চখনৰ কাৰণে এখন সময় উলিওৱাৰ বাবে পাকা কীৰ্তন ঘৰ দৌল মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা তথা সমগ্ৰ পাকাবাসীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আগবাঢ়িছোঁ আমাৰ সাংস্কৃতিক কাৰ্যসূচীসমূহলৈ আৰু আন্তৰিকতাৰে কামনা কৰি মঞ্চৰ পৰা সন্মানে বিদায় জনাইছোঁ ধন্যবাদ ইয়াৰ লগে লগে মঞ্চলৈ স্বাগতম জনাইছোঁ নৃত্যৰ মাজেৰে লিজা কলিতা আৰু সাজু হৈ থাকিব মধুস্মিতা ডেকা এয়া মঞ্চত লিজা কলিতা হে রঙে ফাকু খেলে আজি গোপীর সঙ্গে হে বৃন্দাবনতে আবির হোলি খেলিল রে রঙে ফাকু খেলে আজি গোপীর সঙ্গে আবির খেলিল রে হোলি খেলিল রে বুঢ়া নামানো অকণ জোৰকে ক'ব লাগিব বুঢ়া নামানো বঢ়িয়া সাংঘাতিক জোচ আছে আমাৰ পাকাবাসীৰ হয়নে এই জোচটো একেবাৰে শেষলৈকে থাকিব লাগিব কিন্তু ঠিক আছে ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আহক আমি সকলোৱে উপভোগ কৰোঁ অমলানদাৰ সংগীতানুষ্ঠান ধন্যবাদ সঁচাকৈ ভবা নাছিলোঁ ইমান ধুনীয়া ৰাইজ ইমান মৰমীয়াল ইমান ধুনীয়াকৈ অনুষ্ঠানখন আয়োজন কৰিছে আৰু অনুষ্ঠানৰ লগত আপোনালোকৰ বহুত মানে জড়িত হৈ থাকে কিয়নো এখনি ফুলাল গামোচাৰে মৰম যাচিব সন্মানীয় বৰভা কাশ্যপক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আহক আমি সকলোৱে উপভোগ কৰোঁ বৰসভাৰ সংগীতানুষ্ঠান ধন্যবাদ আজি এখন আপোন অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ